হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। PNRD আছামৰ ফালৰ পৰা যথেষ্ট ভেকেঞ্চিজ আহিছে। গতিকে আজিৰ এই ভিডিঅ'টোত মই সকলোবোৰ বিষয়ে বিতংকৈ বুজাই ক'ম, কেনেকৈ এপ্লাই কৰিব, তাৰ লগতে কোন কোন এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব আৰু আপোনালোকৰ দৰমহা কেনেকুৱা ধৰণৰ হ'ব, সকলোবোৰ বিষয় এই ভিডিঅ'টোত মই বিতংভাৱে বুজাই ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'জ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইটো এটা অফিচিয়েল PDF হয় ৰিক্ৰুটমেণ্টৰ। দেখা পাইছে টোটেল 1508টা পোষ্ট আছে PNRDৰ। আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ পোষ্টবোৰৰ নামবোৰ মেনশ্যন কৰিছে আৰু ক'ত কিমান ৰেমুনাৰেশ্যন হ'ব সকলোবোৰ মেনশ্যন কৰা আছে। সকলোবোৰ বিষয় কৈ আছোঁ। প্ৰথমতে দেখা পাইছে যে আপোনালোকৰ ইয়াত ডেটটো দিয়া আছে, আপোনালোকে কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰা হ'ব। দেখা পাইছে 22 ফেব্ৰুৱাৰী, অৰ্থাৎ এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু এইটো আপোনালোকৰ এক্টিভ থাকিব টিল 22 মাৰ্চলৈকে। গতিকে 22 মাৰ্চৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তাৰপিছত দিয়া আছে যে দেয়াৰ উইল ন' এপ্লিকেশ্যন ফি। আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত পে'মেণ্ট কৰিব নালাগে। আপোনালোকে ফ্ৰী অফ কষ্ট ইয়াত এপ্লাই কৰিব পাৰিব। তাত দেখা পাইছে যে লেংগুৱেজ স্কিলত কি কি লাগিব। দ্য কেণ্ডিডেট শ্বুড হেভ গুড নলেজ ইন ইংলিছ এণ্ড হিন্দী লেংগুৱেজ এপাৰ্ট ফ্ৰম দ্য আছামিজ লেংগুৱেজ। গতিকে আপোনালোকৰ ইংলিছ আৰু হিন্দীত অলপ জ্ঞান থাকিব লাগিব আৰু বুজি পোৱা হ'ব লাগিব। যিহেতু আপোনালোকে কমিউনিকেট উইথ দ্য মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কমিউনিকেট কৰিব লাগিব। কেতিয়াবা মেইলৰ যোগেদি হওক বা মেছেজৰ যোগেদি হওক আপোনালোকে কমিউনিকেট কৰিব লাগিব। সেইকাৰণে আপোনালোকৰ হিন্দী আৰু ইংলিছ লেংগুৱেজটো ইয়াত অলপ ইম্পৰ্টেণ্ট দিছে। তাৰপিছত আপোনালোকে দেখা পাইছে যে প্ৰগ্ৰেমৰ নাম MGNREGA আণ্ডাৰত হয়। ফাৰ্ষ্ট পষ্টটো হৈছে যে এগ্ৰিগেটেড ইঞ্জিনিয়াৰ। তাৰপিছত ইয়াত ইউনিটটো হৈছে গাঁও পঞ্চায়ত। এজ দিয়া আছে 18ৰ পৰা 40 years, মান্থলি ৰেমুনাৰেশ্যন 18,000 আৰু ইয়াৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন। গতিকে ইয়াত আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা বিচাৰিছে, তাৰ লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে, তাৰ লগতে আপোনালোকৰ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যনো এই পষ্টটোৰ কাৰণে বিচাৰিছে। এই পষ্টটোৰ নাম হৈছে আপোনালোকৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰ। ছেকেণ্ড পষ্টটো হৈছে যে গ্ৰাম ৰোজগাৰ সহায়ক। এইটো আপোনালোকৰ টোটেল পষ্ট আছে 464, যথেষ্ট পষ্ট আছে এইবোৰ। আৰু আপোনালোকৰ এজ লিমিট একেধৰণৰ 18 to 40 years। ইয়াত আপোনালোকৰ ৰেমুনাৰেশ্যনটো হ'ব 15,000 আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। গতিকে ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব মিনিমাম 50% মাৰ্কছৰ সৈতে। ছেকেণ্ডটো কৈছে যে ডিষ্টেঞ্চ এডুকেশ্যন ডিগ্ৰী এপ্ৰুভ বাই দ্য DEC UGC AICT ইজ ভেলিড। যদি আপোনালোকে ডিষ্টেঞ্চতো কৰ্চটো কৰিছে তেনেহ'লে এই পষ্টটোৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। তাৰপিছত আৰু 3 নম্বৰ দিছে যে মাষ্ট পজেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফৰ দ্য পিৰিয়ড অফ মিনিমাম 6 months। গতিকে আপোনালোকৰ 6 মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, অৰ্থাৎ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ 6 মাহৰখন লাগিব ইয়াত। তাৰপিছত দিয়া আছে যে কেণ্ডিডেট ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন। যিহেতু এইটো আপোনালোকৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে কামবোৰ কৰা হ'ব, গতিকে আপোনালোকে মোবাইল এপ্লিকেশ্যনৰ জ্ঞান থাকিব লাগিব। তাৰপিছত দিয়া আছে 3 নম্বৰ পষ্টটো হৈছে যে কম্পিউটাৰ এছিষ্টেণ্ট। আপোনালোকৰ টোটেল পষ্ট আছে 291টা আৰু ইয়াৰো এজ লিমিট ছেইম 18 to 40। ইয়াৰ ৰেমুনাৰেশ্যন হ'ব 15,000 টকা আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ছেইম ইয়াৰ আগৰটোৰ সৈতে ছেইম হয়, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন বিচাৰিছে উইথ 50% মাৰ্কছ মিনিমাম। তাৰপিছত ইয়াৰ ছেকেণ্ডটো দিছে যে যদিহে আপোনালোকে ডিষ্টেঞ্চত কৰ্চটো কৰিছে তথাপিও আপোনালোকে এই পষ্টটোৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছত নেক্সটটো দিছে যে মাষ্ট পজেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফৰ এ পিৰিয়ড অফ 6 months। গতিকে ইয়াতো আপোনালোকৰ 6 মহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা অৰ্থাৎ কম্পিউটাৰ শিকা চাৰ্টিফিকেট লাগিব। তাৰপিছত 4th পইণ্টটো ছেইম হয়, কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন। আপোনালোকৰ মোবাইল এপ্লিকেশ্যনৰ জ্ঞান থাকিব লাগিব, অৰ্থাৎ আপোনালোকে এপ্লিকেশ্যন চলাব পৰা হ'ব লাগিব, ভালদৰে আপোনালোকৰ জ্ঞান থাকিব লাগিব। গতিকে এইকেইটা আছিল পষ্ট। ইয়াৰ পাছতে আৰু এটা পষ্ট আছে যে গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ। এইটো আপোনালোকৰ টোটেল পষ্ট আছে 462টা পষ্ট আছে, ছেইম এজ লিমিট 18 to 40। ইয়াৰ ৰেমুনাৰেশ্যন 15,000 ছেইম হয়। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ছেইম হয় বৰ্ডৰ সৈতে আৰু গোটেইকেইটা কোৱালিফিকেশ্যন ছেইম হয়। দেখা পাইছে যে ডিষ্টেঞ্চৰ পৰা কৰ্চটো কৰা হ'লেও হ'ব, তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে 6 monthsৰ কাৰণে আৰু ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন। গতিকে ছেইম হয় আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ। ওপৰটো বাদে ওপৰটো আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছিলে, দেখা পাইছে। যোনটো আপোনালোকৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰ আছিলে তাত আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছিলে। তাৰ পাছৰ কেইটা আপোনালোকৰ অলম'ষ্ট অৰ্থাৎ সকলোবোৰ ছেইমে হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। দেখা পাইছে টোটেল পষ্ট ইয়াত মেনশ্যন আছে 1508টা পষ্ট আছে। তাৰ লগতে ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ পষ্টটো ভাগ কৰি দিছে যে ক'ত কিমানটা ভেকেঞ্চিজ আছে। দেখা পাইছে আপোনালোকে লিষ্টখন যে ধুনীয়াকৈ ইয়াত মেনশ্যন কৰা আছে।
যে আনৰিজাৰ্ভৰ কাৰণে কিমান আছে, ST প্লেইনছৰ কাৰণে কিমান আছে, ST হিলছৰ কাৰণে কিমান আছে, সকলোবোৰ বিষয় এই যোনটো পেজ আছে এই পেজত ধুনীয়াকৈ মেনশ্যন কৰা আছে। এতিয়া চাওঁ আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে হাউ টু এপ্লাই ছেকশ্যনটোত দিয়া আছে যে এপ্লিকেশ্যনছ মাষ্ট বি ছাবমিটেড অনলি থ্ৰু অনলাইন মোড থ্ৰু ৱেবছাইট www.rural.assam.gov.in আপোনালোকে গৈ পেলাই এপ্লাই কৰিব লাগিব। কেণ্ডিডেটছ উইল বি ৰিকুৱাৰ্ড টু আপলোড স্কেন কপিজ অফ দ্য ফলোৱিং। আপোনালোকে স্কেণ্ড কপি আপলোড কৰিব লাগিব, অৰ্থাৎ ডকুমেণ্টছ আপলোড কৰিব লাগিব স্কেন কৰি। ফাৰ্ষ্টটো হ'ল যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ধুনীয়াকৈ আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ডত উঠাব লাগিব, হাই ৰেজলিউশ্যনত মৰা হ'ব লাগিব। তাৰপাছত আপোনালোকৰ ইয়াত ধুনীয়াকৈ লিখা আছে যে ডাইমেনশ্যনছ কিমান হ'ব লাগিব, KB কিমান হ'ব লাগিব, কিমান KBৰ ভিতৰত হ'ব লাগিব, ভালদৰে পঢ়ি ল'ব। তাৰপাছত দিয়া আছে ছিগনেচাৰ আপোনালোকৰ মেক্সিমাম ফাইল চাইজ হ'ব লাগিব 100 KB, তাতকৈ ওপৰত হ'লে আপোনালোকৰ একচেপ্ট কৰা নহ'ব। তাৰ লগতে ডকুমেণ্ট কি আপলোড কৰিব লাগিব, বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড লাগিব আপোনালোকৰ প্ৰুফ অফ এজৰ কাৰণে যোনটোৱে আছে, যদিহে বাৰ্থ চাৰ্টিফিকেট আছে সেইটো আপলোড কৰিব, যদিহে এডমিট কাৰ্ড আছে এডমিট কাৰ্ড আপলোড কৰিব। তাৰপিছত আপোনালোকৰ ID প্ৰুফৰ কাৰণে পেন কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন আপলোড কৰিব পাৰে। তাৰপিছত চাৰ্টিফিকেট, মাৰ্কশ্বিট অফ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট কনচাৰ্ণ। আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাত যোনটো মিনিমাম কোৱালিফিকেশ্যন আছে তাৰ যোনটো আপোনাৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট আছে সেইটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট আপলোড কৰিব লাগিব, 6 মাহৰ যোনটো কথা ক'লোঁ মই। তাৰপিছত আপোনালোকৰ ঠিক তেনেদৰে আপোনালোকৰ যদিহে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে ST SC OBC তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। যদি ডিচেবিলিটি হয় তেনেহ'লে আপোনালোকৰ ডিচেবিলিটি চাৰ্টিফিকেট আপলোড কৰিব লাগিব। গতিকে এইখিনি আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মোড অফ চিলেকশ্যন কেনেকৈ কৰা হ'ব, আপোনালোকৰ এক্সাম কণ্ডাক্ট কৰা হ'ব। দ্য কেণ্ডিডেটছ হুজ এপ্লিকেশ্যন আৰ একচেপ্টেড উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন এ ৰিটেন এক্সামিনেশ্যন উইচ উইল বি কণ্ডাক্টেড ইন দ্য ভেৰিয়াছ ছিলেক্টেড চেণ্টাৰ্ছ ইন দ্য ষ্টেট। গতিকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো কণ্ডাক্ট কৰা হ'ব এইবোৰ এক্সাম হয়। দ্য কমিশ্যনাৰ PNRD উইল ইণ্টিমেট দ্য নেম অফ দ্য চেণ্টাৰ্ছ ইন দ্য এডমিশ্যন চাৰ্টিফিকেট অফ দ্য ৰিটেন এক্সামিনেশ্যন। গতিকে আপোনালোকৰ চেণ্টাৰ মেনশ্যন কৰি দিব, আপোনালোকে কোনটো চেণ্টাৰত আপোনালোকৰ এক্সামটো দিব লাগিব। তাৰপিছত আপোনালোকৰ পেপাৰ 1 হ'ব ফৰ দ্য পোষ্ট অফ গাঁও পঞ্চায়ত কৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে, আৰু পেপাৰ 2 হ'ব ফৰ দ্য পোষ্ট অফ এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে। দুটা পেপাৰ হ'ব। যিসকলে এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে পেপাৰ 2 হ'ব। তাৰপিছত কেণ্ডিডেট মে এপ্লাই ছেপাৰেটলি ফৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2। আপোনালোকে ছেপাৰেটলি এপ্লাই কৰিব লাগিব যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলি আছে দুয়োটাৰ কাৰণে। গতিকে এইকেইটা আছিলে। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট উইল বি ইন 75 মাৰ্কছ। আপোনালোকৰ 75 মাৰ্কছৰ টেষ্ট হ'ব, আপোনালোকৰ OMR বেছড হ'ব কুৱেশ্যনবিলাক, অৰ্থাৎ MCQ আহিব। দেয়াৰ উইল বি 75 কুৱেশ্যনছ এণ্ড ইচ কুৱেশ্যনছ উইল বি 1 মাৰ্ক। আপোনালোকৰ প্ৰতিটো কুৱেশ্যন 1 মাৰ্কৰ হ'ব, আৰু দেয়াৰ ইজ নিগেটিভ মাৰ্কিং। গতিকে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে। যদি এটা কুৱেশ্যন ভুল হয় আপোনালোকৰ 0.25 মাৰ্কছে ডিডাক্ট কৰা হ'ব, অৰ্থাৎ 4টা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 1 মাৰ্কছ কাটা যাব। গতিকে এইটো দিয়া আছে। আৰু আপোনালোকৰ কি চিলেবাছ আছে দেখা পাইছে যে 1টো দিয়া আছে যে ডমেইন নলেজ, ছেকেণ্ডটো আছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, থাৰ্ড নম্বৰটো আছে লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰিহেনশ্যন এণ্ড হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, এণ্ড লাষ্টটো আছে জেনেৰেল নলেজ। গতিকে এইকেইটাৰ ভিতৰত আপোনালোকৰ চিলেবাছটো থাকিব। গতিকে মোৰ যোনটো ভিউ প্ৰডাক্টত ক্লিক কৰিলে আপোনালোকৰ বিভিন্ন ধৰণৰ বুকৰ লিংকবোৰ পাই যাব, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। যথেষ্ট ডিছকাউণ্টেড প্ৰাইচত সেইবোৰ লিংকটো প্ৰভাইড কৰা আছে। তাত ক্লিক কৰিলে আপোনালোকে জেনেৰেল নলেজ হওক, আপোনালোকৰ ৰিজনিং হওক, এপ্টিটিউড হওক বা হিষ্ট্ৰী হওক, সকলোবোৰে আপোনালোকৰ বেষ্ট বুকবোৰৰ লিংকবোৰ পাই যাব। তাত ক্লিক কৰিলে আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰি এই এক্সামৰ কাৰণে পঢ়িব পাৰে। অকল এইটো এক্সামৰ কাৰণে নহয়, আপোনালোকৰ বিভিন্ন ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম হ'ব, সকলোবোৰ কাৰণে ইম্পৰ্টেণ্ট হয় বুকছবোৰ। আপোনালোকে ভিউ প্ৰডাক্টত ক্লিক কৰিলে সকলোবোৰ বুকৰ লিষ্টবোৰ পাই যাব, তাৰ পৰা ক্লিক কৰি আপোনালোকে বেষ্ট ডিছকাউণ্টেড প্ৰাইচত বুকবোৰ অৰ্ডাৰ কৰিব পাৰিব। দেখা পাইছে। তাৰ নেক্সট পইণ্টটো দিয়া আছে যে দেয়াৰ উইল বি ভাইবা অফ 25 মাৰ্কছ ফৰ দ্য কেণ্ডিডেট হু আৰ কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন। গতিকে যদিহে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰে তেনেহ'লে আপোনালোকৰ 25 মাৰ্কছৰ এটা ভাইভা কণ্ডাক্ট কৰা হ'ব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। সেই ভাইভাৰ ওপৰত ৰিটেন এক্সামিনেশ্যন মাৰ্কছ কম্বাইন কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব, আৰু তাৰ পৰা আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট আপডেট আছিলে, আৰু বাকীবোৰ এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। গতিকে এইটো আছিল ভিডিঅ'। আপোনালোকে প্ৰডাক্টবোৰ ল'ব পাৰে ভিউ প্ৰডাক্টত ক্লিক কৰি, আপোনালোকৰ কাৰণে ভাল হ'ব। বাকী যিবোৰ এক্সাম আছে সেইবোৰৰ কাৰণে আপোনালোকৰ এই বুকবোৰ দি হৈ যাব। গতিকে এইটো আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।